চেহনাজ ব্লগলৈ সকলোকে স্বাগতম জনাইছো। নতুন এটা ভিডিঅ' লৈ আহিছো আপোনালোকৰ মাজলে। আশা কৰো সকলো ভালে আছে। আজি আহিলো বিয়া, মাহী এগৰাকী আমাৰ পেহীৰ ছোৱালীৰ বিয়া। কালি ৰিচিপশ্যন আছিল, কালি আমি অহা নহলে, আজি নিকা দৰা আহিব পালোহি। কইনাও আহিছে ৰেডি হৈ ৰভাৰ তলত বহিবলে। ইফালে এয়া সকলো বহি আছে আৰু লগতে এয়া আমাৰ ডাঙৰ মামী আৰু সৰু মামী। ইমান বেছি গৰম পৰিছে, সেয়ে এয়া মামীয়ে বিচনী মাৰি আছে। দৰা ঘৰৰ মানুহ অহাৰ আগতে কইনাক ডাঙৰ সকলক খুৰীয়েক বৰমাক তেওঁলোক বহি আছে। কইনাই এখন এখন তামোল দিছে। এয়া আমিও বহি আছো দৰা ঘৰৰ মানুহক আদৰিবৰ কাৰণে। ৰাস্তাটো এয়া সকলো ৰখি আছে, খবৰ দিছে দৰা আহি পাবহি আৰু 5-10 মিনিটতে, কাৰণে সকলো ৰখি আছে। পালেহি আৰু এয়া কেক যে লৈ আছে, সেয়া হৈছে দৰাৰ মাক আৰু পিছত সেয়া মাহীয়েক ভনীয়েক তেওঁলোকো আহিছে। আৰু এয়া দৰাক কইনাৰ ভায়েক আৰু ভিনীয়েকে তেওঁলোকে আদৰি আনিছে। তাৰ পিছতে এয়া দৰাক এতিয়া আদৰিব সৰু সৰু ল'ৰা ছোৱালীবোৰে ৰেডি কৰিছে। আমাৰ বেটীও আদৰিব, এইবাৰ প্ৰথম আদৰিছে তাই। গিফ্ট পাই খুব ফূৰ্তি তাই আৰু সৰু ল'ৰা ছোৱালীবোৰে তাহাঁতি সেইবোৰে ভাল পায়। এয়া গিফ্ট আনিলে, খুব ধুনীয়া গিফ্ট এটা পাইছে। বৌ এগৰাকীয়ে খুলিলে গিফ্টটো, এয়া কালাৰ পেঞ্চিলৰ পেক এটা দিছে। কইনা ঘৰৰ পৰা দৰা ঘৰক দিবলগীয়া তামোল পাণৰ বঁটা লৈ গৈছে, তেওঁলোকক দিব লাগিব কাহৰ আগত। এয়া দেই মামাৰ ছোৱালীজনীয়ে দেখিছে, তাই চৰ্বত আনি দিছে, দিয়া। দৰা ঘৰৰ মানুহক চাহ চৰ্বত সকলো দিয়া হৈ গ'ল। এতিয়া নিকাহ হ'ব, তাৰ কাৰণে তেওঁলোকৰ ফালৰ পৰা অনা নিকাহৰ চূৰ্ণি দিছে ইয়াক দৰাৰ ভনীয়েকে। এইখিনি সময় চবতকে বেছি দুখ লাগে। মোৰ একদম নিজৰ বিয়াৰ টাইমটোৱে মনত পৰি গৈছে, কিমান বেছি দুখ লাগে ন। শিৱসাগৰ জিলাৰ মিছেছ জেবুন্নিছাৰ একমাত্ৰ পুত্ৰ মহম্মদ আছিফ হৰণাথ তোমাৰ লগত নিকাহৰ কাৰণে আহিছে। দুজন আহত ইজাজত দিছানে? কোন হয়? নিকাহৰ পাছতে তেওঁলোকৰ ফালৰ পৰা কইনাক যিখিনি গিফ্ট দিয়ে সেইখিনি এনেকৈ সকলোকে তেওঁলোকৰ মানুহে খায়। এয়া সোণৰ গহনাটো ডিজাইনটো বহুত বেছি ধুনীয়া আৰু কাপোৰ খিনিও এয়া দেখাই আছে দৰাৰ ফেমিলিৰ মানুহে। এয়া হৈছে নিকাহৰ চুহৰা, নিকাহ হৈ যোৱাৰ পিছত দিয়া হয়। এয়া খাব বহিলো, মামা মামী মামীৰ লগত এয়া ধেমালি কৰি আছো মই, কাৰণ এই ফেমিলিটো একেলগে বহি আছে। কইনা দৰলে গৈছে, অকনমান খালী হৈ আছিলে। আমা আৰু মাহীৰ দুই বাই ভনী মিলি একদম কথা পাতি আছে। বাই ভনীবোৰ লগ হলে কিমান কথা ওলাই, ভাল লাগে আৰু। আনি মানে কইনাৰ মাক এয়া বাহিৰত অলপ টাইমৰ কাৰণে গৈছিল বাৰু, আকৌ আহি এয়া ভিতৰত তেওঁ বহিলে। দৰা ঘৰৰ মানুহে পিন্ধাই তেওঁলোকে আহি, কিন্তু আজি বহুত গৰম পৰিছে যে সেই কাপোৰ চেঞ্জ কৰা নাই, অকল গহনাটোহে পিন্ধাই দিছে কইনাক। মাহীও বাৰে বাৰে বুজাই আছে নানীক নাকান্দিবৰ কাৰণে, বেছি কান্দিলে তেওঁৰ গাটো বেয়া হৈ যাব। মাহীও সেইখিনি ধৈৰ্য ধৰিছে বাৰু। বাই ভনী সকলোৱে মিলি ফটো মাৰি আছে। এতিয়া হ'ব দৰাৰ খানা, তাৰ আগতে দৰাক কেক কটাইছে এয়া কইনাৰ বায়েকে। লাষ্টত এয়া দৰাক কইনা ঘৰৰ ফেমিলি চিনাকি কৰোৱা হয় আৰু দৰাই তামোল দিয়ে। প্ৰথমে এয়া নানীয়ে লৈছে আৰু সৰু মামা আৰু মামী, কইনাৰ বায়েক ভিনীয়েক, মহা মাহী আৰু এয়া মামাই কইনা চমজাইছে দৰাৰ হাতত। ইমান বেছি দুখ লাগে এইখিনি সময়। ছোৱালী জীৱনৰ আটাইতকৈ দুখ লগা সময় এইখিনিয়ে, কাৰণ নিজৰ আপোন জন্ম হোৱা ঘৰখন এৰি আন এখন ঘৰ যাব লগা হয়।
বিদায়ৰ টাইমত কইনাই চাউল ছটিয়াইছে, এয়া মামীয়ে ধৰিছে। বিয়াখন ভালদৰে পাৰ হৈ গ'ল আৰু আমিও সকলোৱে ফূৰ্তি কৰিলো, ভাল লাগিল। সকলোকে লগ পালো, ফেমিলিৰ মানুহ। যুগ্ম জীৱনৰ শুভেচ্ছা থাকিল। ভিডিঅ'টো ইমানতে শেষ কৰিছোঁ। যদি চাই ভাল লাগিলে লাইক কৰিব, কমেণ্ট কৰিব, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।